মোদীময় মহানগৰ, মোদীময় খানাপাৰা। জনসমুদ্ৰৰ মাজত খোলা গাড়ীত প্ৰধানমন্ত্ৰী। লক্ষাধিক জনতাৰ হৰ্ষোল্লাসৰ মাজত নৰেন্দ্ৰ মোদী। শনিবাৰে সন্ধিয়া বিমানবন্দৰত অৱতৰণ কৰি বৰঝাৰৰ পৰা গুৱাহাটী মহানগৰীৰ মাজেৰে বিশাল কনভয়েৰে আগবাঢ়িছিল মোদী। পথৰ দাঁতিত ৰৈ থকা জনতাক হাত জোকাৰি সম্ভাষণ জনাইছিল প্ৰধানমন্ত্ৰীয়ে। আৰু এয়া দেওবাৰৰ পুৱাৰ দৃশ্য। খানাপাৰাত মোদীৰ সভালৈ আহিল অগণন মানুহ। পুৱাৰ পৰাই জনতাৰ সোঁত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে। বীৰ দি বাট নোপোৱা অৱস্থা। আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ পৰা জোৱানজনলৈ, মন্ত্ৰী বিধায়কৰ পৰা বিজেপিৰ নেতা পালি নেতালৈ সকলো ব্যস্ত ৰাইজক আদৰাত। সুশৃংখলিতভাৱে ৰাইজ সমবেত হ'ল খানাপাৰাৰ খেলপথাৰত। যেনিয়ে চোৱা যায় তেনিয়ে কেৱল মানুহ আৰু মানুহ। দিনৰ প্ৰায় 11:30 বজাত কইনাধৰা পাহাৰৰ ৰাজ্যিক অতিথিশালাৰ পৰা নামি আহিল মোদী। এখন খোলা সুসজ্জিত গাড়ীত উঠি খানাপাৰা খেলপথাৰত প্ৰৱেশ কৰিলে প্ৰধানমন্ত্ৰীয়ে, লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনতাৰ হৰ্ষোল্লাস, মোদী মোদী আৰু মোদী। হাত জোকাৰি জনতাক সম্ভাষণ মোদীৰ। এইদৰে গৈ মঞ্চত উঠিলগৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু উদ্বোধন কৰিলে 11,599 কোটি টকাৰ প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, যাৰ ব্যয় হৈছে 1451 কোটি টকা। দোলাবাৰীৰ পৰা জামুগুৰিলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, যাৰ ব্যয় হৈছে 592 কোটি টকা। মা কামাখ্যাৰ প্ৰৱেশৰ কৰিডৰৰ শিলান্যাস কৰে, যাৰ ব্যয় হ'ব 498 কোটি টকা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে শিলান্যাস কৰে, যাৰ ব্যয় 3250 কোটি টকা। নেহৰু ষ্টেডিয়ামক ফিফাৰ মানৰ ষ্টেডিয়ামলৈ উন্নীতকৰণ, এই আঁচনিৰ বাবে ব্যয় হ'ব 832 কোটি টকা। কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ব্যয় হ'ব 578 কোটি টকা। চন্দ্ৰপুৰত নিৰ্মাণ কৰিবলগীয়া ষ্টেডিয়ামৰ বাবে ব্যয় হ'ব 300 কোটি টকা। গুৱাহাটী বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণৰ বাবে ব্যয় হ'ব 358 কোটি টকা। 38খন দলংসহ 43টা পথৰ উন্নীতকৰণৰ বাবে 3444 কোটি টকাৰ ব্যয় হ'ব। দেশৰ ৰাজ্য আৰু জিলাসমূহৰ সম্পদৰাজি প্ৰদৰ্শনৰ বাবে যি ঐক্য ভৱন স্থাপন কৰা হ'ব, তাৰ বাবে ব্যয় হ'ব মুঠ 297 কোটি টকা। এইসমূহ প্ৰকল্পৰ শিলান্যাস তথা শুভ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। আৰু তাৰ পিছতেই ঠিক 1:15 লগে লগে খানাপাৰাৰ পৰা বিমানবন্দৰ অভিমুখে ৰাওনা হয় মোদী আৰু তাৰ পৰাই গুচি যায় দিল্লীলৈ। নিউজ ডেস্ক ৰিপৰ্ট, NK TV।